আমি কমপ্লিট কনষ্ট্ৰাকটিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ, অহা 5 বছৰত আমি সমৃদ্ধি আনিম। আৰু স্বাভাৱিকতে সমৃদ্ধি যদি BTADত লাগে আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব। আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক যাতে BTRৰ উন্নয়নৰ কাৰণে ভোট দিয়ে, সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে, আমাৰ যি BTRৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে। এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ। BJP এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে আপুনি যাতে আহি কান্দিব পাৰে। BJP আপোনাৰ মনত দুখ হৈছে আপুনি আহি কান্দিব পাৰে। BJPৰ কামটো হৈছে কাণখন পাতি দিয়া, যে কোনোবাৰ যদি BTRত কষ্ট হৈছে BJPৰ কান্ধত কাণটো থৈ অন্ততঃ কান্দক, তেতিয়া আমি সমাধানটো উলিয়াম। সেইকাৰণে BJP ইয়াত শাসনৰ বাঘজৰি ল'ব অহা নাই। BJP BTRবাসীৰ সাৰথী হৈ আহিব খুজিছে, যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ, ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ, জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ।